মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তৃতীয় পাঠ গাৰ্দাভ কুকুৰ কথা এই পাঠটোৰ বিষয়ে চৰ্চা কৰিম। গাৰ্দাভ কুকুৰ কথা এই পাঠটি নাৰায়ণ পণ্ডিতে ৰচনা কৰা হিতোপদেশ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। হিতোপদেশৰ 4টা ভাগ আছে, তাৰে সুহৃদ ভেদ নামৰ অংশটোৰ পৰা লোৱা হৈছে। গাৰ্দাভ শব্দৰ অৰ্থ হৈছে গাধ, কুকুৰ শব্দৰ অৰ্থ কুকুৰ। কথা কাহিনী, গাধ আৰু কুকুৰৰ কাহিনী। চোৱা, অস্তি বাৰাণস্যাম কৰ্পূৰপটকো নাম ৰাজকঃ। এই বাক্যটোত মন কৰা, অস্তি এই ক্ৰিয়াপদটোৰে বাক্যটো আৰম্ভ কৰিছে। অস লট তি, পাঠটোৰ নাম লিখি দিছোঁ। গাৰ্দাভ কুকুৰ কথা। গাধ আৰু কুকুৰৰ কাহিনী। অস্তি যিটো ক্ৰিয়াপদ দিয়া হৈছে, অস্তি আৰম্ভণিতে অস্তি, ইয়াতে অস এটা ধাতু, অস ধাতু, লটলকাৰ তি যোগ হৈছে অস্তি, অৰ্থাৎ এই ক্ৰিয়াপদটো বৰ্তমান কালৰ ক্ৰিয়াপদ। অস থকা অৰ্থত লট বৰ্তমান কালত অৰ্থ প্ৰকাশ কৰা হয়, তাৰে প্ৰথম পুৰুষৰ একবচন তি যোগ হৈ অস্তি ক্ৰিয়াপদটো নিষ্পন্ন হৈছে। অস্তি যদিও বৰ্তমান কালত আছে, তথাপি এই বাক্যটো অতীত কালৰ বাক্য হিচাপে প্ৰকাশ পাইছে। ইয়াৰ কাৰণ হ'ল, এনেধৰণৰ বৰ্তমান কালৰ ক্ৰিয়াপদ আৰম্ভণিতে ব্যৱহাৰ কৰি প্ৰাচীন ঘটনা যিবোৰ বৰ্ণনা কৰা হয়, সেই বাক্যবোৰ অতীত কালৰ বাক্য হিচাপে আমি অনুবাদ কৰিব পাৰোঁ। তো বাৰাণস্যাম, বাৰাণসী, মূল শব্দটো বাৰাণসী, দীৰ্ঘ ইকাৰান্ত স্ত্ৰীলিংগ শব্দ, নদী শব্দৰ দৰে ৰূপ কৰি নদ্যাম বাৰাণস্যাম। তো বাৰাণসীত কাৰক বিভক্তি নিৰ্ণয় কৰিলে এইটো অধিকৰণে সপ্তমী বিভক্তি হ'ব। কৰ্পূৰপটকো নাম ৰাজকঃ, কৰ্পূৰপটক নামৰ এগৰাকী ধোবা। ৰজক মানে ধোবা, যিয়ে কাপোৰ ধোৱে, ধোবা বুলি কোৱা হয়। তো বাৰাণসীত কৰ্পূৰপটক নামেৰে এজন ধোবা আছিল। স চৈকদা সপৰিবাৰৌ নৈশ ভোজনম সমাপ্য নিৰ্ভৰম প্ৰসুপ্তঃ। এই বাক্যটোত চোৱা, সন্ধি আছে চৈকদা, এইটো আমি সন্ধি ভাঙিব পাৰিম, চৈকদা। ইয়াতে চ যোগ একদা, একদা, চৈকদা, আৰু এমিলি ঐ হৈছে, ঐ পূৰ্ববৰ্ণৰ লগত মিলিত হৈ চৈকদা আছে। চ একদা, চৈকদা, সপৰিবাৰ নৈশ ভোজনম সমাপ্য নিৰ্ভৰম প্ৰসুপ্তঃ সপৰিবাৰো। সন্ধিৰ নিয়মতে উকাৰ হৈছে, সন্ধি ভাঙিলে হ'ব সপৰিবাৰঃ। তো সম্পূৰ্ণ বাক্যটো সন্ধি ভাঙি আমি মাতিলে এনেকুৱা হ'ব, স চ একদা সপৰিবাৰঃ নৈশ ভোজনম সমাপ্য নিৰ্ভৰম প্ৰসুপ্তঃ। তেওঁ এদিনাখন পৰিয়ালৰ সৈতে নিশাৰ ভোজন সমাপ্ত কৰি নিশ্চিন্ত মনে শুইছিল। নিৰ্ভৰম প্ৰসুপ্তঃ, নিশ্চিন্ত মনে শুইছিল। নৈশ ভোজনম, নৈশম ভোজনম, সমাস হৈছে এইটো কৰ্মধাৰয় সমাস। তদনন্তৰম তৎ গৃহদ্ৰব্যানি হৰ্তুম চৌৰः প্ৰবিষ্টঃ। তদনন্তৰম, তাৰ পাছত, তৎ গৃহদ্ৰব্যানি, সেই ঘৰৰ
বস্তুবাহানি দ্ৰব্যম দ্ৰব্যে দ্ৰব্যানি বহুবচন সেই ঘৰৰ বস্তুবোৰ হৰ্তুম চৌৰহ প্ৰবিষ্ট হৰ্তুম এইটো আমি ব্যুৎপত্তি কৰিব পাৰিম হৰ্তুম হৰ্তুম ইয়াত কি আছে ধাতু এটা আছে হি যোগ তুমুল প্ৰত্যয় তুমুল লৈ অৰ্থাৎ তুমুল প্ৰত্যয় ব্যৱহাৰ কৰা হয় হি যোগ তুমুল হৰ্তুম মানে হি ধাতুৰ অৰ্থ হৰণ কৰা তদনন্তৰম তাৰ পাছত তৎ গৃহদ্ৰব্যানি সেই ঘৰৰ বস্তুবোৰ হৰ্তুম চুৰ কৰিবলৈ চৌৰহ প্ৰবিষ্ট চুৰ এটাই প্ৰৱেশ কৰিছিল তস্য প্ৰাংগণে গাৰ্দভো বদ্ধস্তিষ্ঠতি তস্য প্ৰাংগণে তেওঁৰ চোতালত গাৰ্দভো এটা গাধ এইটো সমাজ সন্ধি হৈ আছে গাৰ্দভো এইটো হ'ব গাৰ্দভ এটা গাধ বদ্ধস্তিষ্ঠতি বদ্ধ যুক্তিষ্ঠতি বদ্ধস্তিষ্ঠতি সন্ধি তেওঁৰ চোতালত এটা গাধ বান্ধি থোৱা আছিল কুকুৰশ্চুপবিষ্টস্তি কুকুৰः চ উপবিষ্টः अस्ति এইটো আমি সন্ধি ভাঙিব পাৰিম কুকুৰः কুকুৰः যোগ চ যোগ উপবিষ্টः উপবিষ্টः যোগ अस्ति এইটো সন্ধি হৈ আছে কুকুৰশ্চুপবিষ্টস্তি কুকুৰ চ উপবিষ্ট अस्ति এটা কুকুৰো বান্ধি থোৱা বহি আছে তো গাৰ্ধৱ বদ্ধস্তিষ্ঠতি গাধ এটা বান্ধি থোৱা আছিল কুকুৰশ্চুপবিষ্টস্তি কুকুৰ এটা বহি আছে উপবিষ্ট উপসৰ্গ বিশ ধাতু ত প্ৰত্যয় উপবিষ্ট এইটো উপবিষ্ট হ'ব উকাৰ আছে বিসৰ্গ হ'ব গতিকে উপবিষ্ট अस्ति উপসৰ্গ বিশ ধাতু ত প্ৰত্যয় এইটো ব্যুৎপত্তি ভাঙিলে কি হ'ব উপ এইটো উপসৰ্গ বিশ ধাতু বিশ তাৰে ত প্ৰত্যয় যোগ হৈ পুংলিংগ প্ৰথম একবচনত এইটো শব্দ পোৱা গৈছে উপবিষ্ট কুকুৰ এটা বহি আছে অথ গাৰ্দভঃ স্বানমাহ অথ তাৰ পাছত গাৰ্দভঃ গাধটোৱে স্বানম আহ স্বানম ইয়াৰ মূল শব্দ হৈছে স্বা তো মন কৰিবা স্বা মূল শব্দটো হৈছে স্বা স্বা মানে কুকুৰ কুকুৰ প্ৰতিশব্দ জানি ল'বা কুকুৰः সংস্কৃত প্ৰতিশব্দ হ'ব কুকুৰः অসমীয়াত অৰ্থ হ'ব কুকুৰ গাৰ্দভঃ ইয়াৰে স্বানমটো স্বা স্বা শব্দ দ্বিতীয় বিভক্তি একবচন স্বানম অথ গাৰ্দভঃ স্বানমাহ তাৰ পাছত গাধটোৱে কুকুৰটোক ক'লে ইয়াত মন কৰা স্বানম দ্বিতীয় বিভক্তিত প্ৰয়োগ কৰা হৈছে কাৰণ ইয়াত কৰ্তা হৈছে গাৰ্দভঃ গাধটোৱে কাক ক'লে কুকুৰটোক ক'লে গতিকে কুকুৰত তাত দ্বিতীয় বিভক্তি প্ৰয়োগ কৰা হৈছে স্বানম দ্বিতীয় বিভক্তি আহ ক'লে তো ইয়াত গাৰ্দভঃ কৰ্তৰি প্ৰথমা স্বানম কৰ্মণি দ্বিতীয়া আহ ক'লে আহ এইটো আমি ব্যুৎপত্তি কৰিব পাৰিম আহ আহ ইয়াৰ ব্যুৎপত্তি ভাঙিলে হ'ব ভ্ৰু ধাতু লট টি মানে বহু পৰিৱৰ্তন হৈছে ভ্ৰু ধাতু লট টি ব্ৰবিতি হয় কিন্তু তাৰ বিকল্প হিচাপে আহ হিচাপেও এটা ক্ৰিয়াপদ পোৱা যায় গতিকে আহ ক্ৰিয়াপদটো ইয়াত প্ৰয়োগ কৰা হৈছে আহটো আমি ব্যুৎপত্তি ভাঙিলে এইটো ব্যুৎপত্তি হ'ব ভ্ৰু ধাতুৰ লগত লট টি ব্ৰবিতি পৰিৱৰ্তে আহ ব্যৱহাৰ কৰা হৈছে অৰ্থটো একে ক'লে অথ গাৰ্দভঃ স্বানমাহ তাৰ পাছত গাধটোৱে কুকুৰটোক ক'লে সখে সখী শব্দ সম্বোধনত প্ৰথম বিভক্তিত প্ৰয়োগ সম্বোধনত প্ৰয়োগ হৈছে গতিকে এইটোক আমি কাৰক বিভক্তি নিৰ্ণয় কৰিলে কম সখেটো কি হ'ব সম্বোধনে প্ৰথমা
भवतस्तावदयं व्यापारः भवतः तावत् अयं भवतः तावत् अयं भवतस्तावदयं संधि से भवतः भवतः जो तावत् जो अयं এইটো ভৱতস্তাৱদয়ম এইটো আপোনাৰ এয়া আপোনাৰ এনেকুৱা অৰ্থ হয় এয়া আপোনাৰ ব্যাপাৰহ কাৰ্যৰ সময় কৰ্তব্যৰ সময় তৎ কিমিতি তেনেহ'লে কিয়নো ত্বম উচ্চাহে তুমি ডাঙৰকৈ শব্দম কৃত্বা শব্দ কৰি স্বামীনম ন জাগৰয়সি গৰাকীক জগাই দিয়া নাই তেনেহ'লে কিয়নো তুমি ডাঙৰকৈ শব্দ কৰি গৰাকীক জগাই দিয়া নাই কিমিতি কিম ইতি কিমিতি ত্বম উচ্চাহে কৃত্বা আমি উৎপত্তি কৰিব পাৰিম কৃত্বা কি হ'ব কৃ ধাতুৰ সৈতে ত্বাস প্ৰত্যয় প্ৰয়োগ হৈছে ত্বাস কৃত্বা কৃযুক্ত ত্বাস কৃত্বা তেনেহ'লে কিয়নো তুমি ডাঙৰকৈ শব্দ কৰি গৰাকীক জগাই দিয়া নাই স্বামীনম গৰাকীক ন জাগৰয়সি জগাই দিয়া নাই ইয়াত কাৰক বিভক্তি নিৰ্ণয় কৰিলে স্বামীনম এইটো কৰ্ম আৰু ইয়াত দ্বিতীয় বিভক্তি হৈছে এতেকে কৰ্মণি দ্বিতীয়া জাগৰয়সি জাগ্ৰী এটা ধাতু তাৰ সৈতে নিজন্ত হৈছে নিজ লট সি জাগৰয়সি জগাই দিয়া নাই ন জাগৰয়সি এনেকুৱা অৰ্থ কুকুৰু ব্ৰুতে কুকুৰটোৱে ক'লে ভদ্ৰ মানে মহাশয় মম নিয়োগস্য চৰ্চা ত্বয়া ন কৰ্তব্যা মোৰ নিযুক্তিৰ চৰ্চা তোমাৰ দ্বাৰা কৰা উচিত নহয় এইটো মম মোৰ নিয়োগস্য নিযুক্তিৰ বা নিয়োগৰ কাৰ্যৰ চৰ্চা ত্বয়া ন কৰ্তব্যা ত্বয়া युष्मत शब्द तृतीय विभक्तिर एकवचन त्वया तुम्हार द्वारा न कर्तव्य करा उचित নহয় कर्तव्य उचित अर्थ तव्य प्रत्यय प्रयोग হয় আমি জানো ইয়াৰে ক্রি ধাতুৰ সৈতে তব্য প্ৰত্যয় যোগ হৈ কৰ্তব্য শব্দটো নিষ্পন্ন হয় ইয়াত মন কৰা শব্দটো আছে কৰ্তব্য এটো বুদ্ধি কৰিলে কি হ'ব ধাতুটো ক্রি এই ধাতুৰ সৈতে তব্য প্ৰত্যয় প্ৰয়োগ কৰি শব্দটো আমি কৰ্তব্য কিন্তু ইয়াত আহিছে কৰ্তব্য পাঠত আমি পাইছো কৰ্তব্য ক্ৰিৰ সৈতে তব্য যোগ কৰিলে শব্দটো পাম আমি কি কৰ্তব্য এই দুটা শব্দ যেতিয়া আমি মূল শব্দটো পাম আমি কৰ্তব্য এইটো শব্দ হৈছে মূল শব্দ এইটো পালো ইয়াক আমি প্ৰয়োজন সাপেক্ষে লিংগ আৰু বিভক্তি বেলেগ বেলেগ ৰূপ কৰি ল'ব পাৰিম কাৰণ তব্য প্ৰত্যয় যোগ হ'লে এইটো উচিত অৰ্থত প্ৰয়োগ হয় প্ৰথম কথা দ্বিতীয় কথাটো হ'ল ইয়াক আমি বিশেষণ অৰ্থৰ দৰেও প্ৰয়োগ কৰিব পাৰোঁ গতিকে ইয়াৰ কাষত সম্পৰ্কিত যিটো শব্দ হৈছে চৰ্চা স্ত্ৰীলিংগত আছে আৰু সেই অনুযায়ী কৰ্তব্য শব্দটো স্ত্ৰীলিংগত কৰি কৰ্তব্য কৰা হৈছে তাৰ মানে চৰ্চা শব্দটো বিশেষণ হিচাপে কৰ্তব্য শব্দটো প্ৰয়োগ কৰা হৈছে এতেকে ইয়াত স্ত্ৰীলিংগত কৰ্তব্য শব্দটো আহিছে আমি উৎপত্তি কৰিলে কি হ'ব ক্রি ধাতু তব্য প্ৰত্যয় স্ত্ৰীলিংগ প্ৰথমে একবচন কুকুৰু ব্ৰুতে কুকুৰটোৱে ক'লে ভদ্ৰ মহাশয় মম নিয়োগস্য চৰ্চা তয়া ন কৰ্তব্য মোৰ নিযুক্তিৰ চৰ্চা তোমাৰ দ্বাৰা কৰা উচিত নহয় ত্বমেব কিম ন জানাসি তুমি নাজানানে यथा तस्याहर्निशम गृहरक्षां करोमि गृहरक्षा কৰি থাকো তুমি নাজানানে যেনেকৈ তেওঁৰ দিনে নিশাই গৃহৰক্ষা কৰো ইয়াত আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম
গৃহৰক্ষাং কৰোমি গৃহৰক্ষা এইটো কৰ্ম আৰু ইয়াৰ দ্বিতীয় হৈছে কৰ্মনি দ্বিতীয়া অহৰ্নিশম সমাস কৰিব পাৰিম অহশ্চ নিশাচ অহৰ্নিশম ঠিক তেনেকৈ কৰোমি বুৎপত্তি আমি কৰিব পাৰিম তেতিয়া কি ক্ৰী ধাতু লট লকাৰৰ উত্তম পুৰুষৰ একবচন কৰোমি জানাসি জ্ঞা ধাতু লট লকাৰ মধ্যম পুৰুষৰ একবচন জানাসি তমেবা কিম ন জানাসি তুমিয়েই নাজানানে যথা যিদৰে তস্য অহৰ্নিশম তেওঁৰ দিনে নিশাই গৃহৰক্ষাং কৰোমি ঘৰ ৰক্ষা কৰি থাকোঁ গৃহৰক্ষা কৰি থাকোঁ यतुयम यतः अयम यतुयम जेहेतु एव अयम एव चिरान निर्वृत चिरान बहु दिনৰ পৰা चिरात आसलते शब्दটো चिरात सन्धि হৈ चिरान হৈছে গতিকে चिरान निर्वृत বহু দিনৰ পৰা সুৰক্ষিত থাকি निर्वृत সুৰক্ষিত থাকি সুখত থাকি মমোপয়োগম ন জানাতি মোৰ উপযোগিতা মোৰ প্ৰয়োজন নজনা হৈছে यतुयम चिरान निवृत्त जेहेतु एव बहु दिনৰ পৰা সুৰক্ষিত থাকি মোৰ প্ৰয়োজন নজনা হৈছে তেনা ধুনা তেন তেওঁৰ দ্বাৰা অধুনা এতিয়া মম হাৰ দানেপি মম আহাৰ দানে অপি মম হাৰ দানেপি মম আহাৰ দানে অপি মোৰ আহাৰ দিয়াৰ ক্ষেত্ৰতো তেন অধুনা হে এতিয়া মম আহাৰ দানে অপি মন্দাদৰহ মোৰ আহাৰ দিয়াৰ ক্ষেত্ৰত অমনোযোগী হৈছে হে এতিয়া মোৰ আহাৰ দিয়াৰ ক্ষেত্ৰত অমনোযোগী হৈছে মন কাণ নিদিয়া হৈছে ইয়াতো বিনা বিধুৰ দৰ্শনম ইয়াতো ইয়াতঃ যিহেতু বিনা বিধুৰ দৰ্শনম কাৰক বিভক্তি নিৰ্ণয় কৰিলে কাষত কি আছে বিনা আছে আমি জানো যে বিনা শব্দযোগে দ্বিতীয় বিভক্তি হয় পঞ্চমী বিভক্তি হয় তৃতীয় বিভক্তি হয় কিন্তু ইয়াত দ্বিতীয় বিভক্তি প্ৰয়োগ কৰা হৈছে কাৰক বিভক্তি নিৰ্ণয় কৰিলে কি হ'ব বিনা যোগে দ্বিতীয় ইতি সূত্ৰেণ দ্বিতীয় বিভক্তি স্যাৎ স্বামীন উপজীৱিষু মন্দাদৰা ভৱন্তি ইয়াতো যিহেতু বিনা বিধুৰ দৰ্শনম ভয়ৰ দৰ্শন নোহোৱালৈকে বিধুৰ শব্দৰ অৰ্থ হৈছে ভয় শংকা বিপদ এনেধৰণৰ অৰ্থ হয় ইয়াতো যিহেতু বিনা বিধুৰ দৰ্শনম ভয়ৰ দৰ্শন নোহোৱালৈকে স্বামী নাহা গৰাকীসকল উপজীৱীবোৰৰ প্ৰতি মন্দাদৰা ভৱন্তি অমনোযোগী হয় উপজীৱীষু সপ্তমী বহুবচন প্ৰয়োগ কৰিছে স্বামী নাহা এইটো কৰ্তৰি প্ৰথমা ইয়াত বিসৰ্গ সন্ধিৰ নিয়মতে প্ৰয়োগ হোৱা নাই স্বামী ন হৈ আছে সন্ধি আমি ভাঙি দেখুৱালে স্বামী নহ হ'ব বিসৰ্গ লুপ্ত হৈ আছে ইয়াতো বিনা বিধুৰ দৰ্শনম যিহেতু ভয়ৰ দৰ্শন নোহোৱালৈকে স্বামী নহ গৰাকীসকল উপজীৱীবিলাকৰ প্ৰতি উপজীৱী মানে হৈছে গৃহপালিত জীৱ গৰু ছাগলী এই ধৰণৰ উপজীৱী হয় তাৰ উপৰিও ঘৰত সহায়কাৰী যি ভৃত্য থাকে বা অন্য সহায়কাৰী ব্যক্তি থাকে যিসকল মালিকৰ বা গৰাকীৰ সহচৰ হিচাপে থাকে গৰাকীক সহযোগ কৰে সহায় কৰে তেনেকুৱা ব্যক্তিক ইয়াত উপজীৱী বুলি অৰ্থ প্ৰকাশ কৰা হৈছে এতিয়া উপজীৱীষু মন্দাদৰা ভৱন্তি উপজীৱীবিলাকৰ প্ৰতি অমনোযোগী হয় মন্দাদৰা মন্দ মানে বেয়া অৰ্থত মন্দ শব্দটোৰ অৰ্থ হৈছে বেয়া আদৰ মানে হৈছে মৰম স্নেহ গতিকে আমি অসমীয়াত অৰ্থটো এই ধৰণে ক'ব পাৰিম যে উপজীৱীৰ প্ৰতি অমনোযোগী মন্দাদৰা অমনোযোগী এনেধৰণৰ অৰ্থ আমি অসমীয়াত কৰি ল'ব পাৰোঁ যিহেতু ভয়ৰ দৰ্শন নোহোৱালৈকে গৰাকীসকল উপজীৱীবিলাকৰ প্ৰতি অমনোযোগী হয় গাৰ্ধভু ব্ৰুতে গাধটোৱে ক'লে শ্ৰেণুৰে বৰ্বৰ
শুনাহে বৰ্বৰ। মূৰ্খ, যি একো নাজানে, বৰ্বৰ বুলি কোৱা হয়। যাৰ সভ্যতাৰ চিন, সভ্যতাৰ পোহৰ যাৰ আচৰণত নাথাকে, তেনেধৰণৰ ব্যক্তি বৰ্বৰ বুলি কোৱা হয়। সেই অৰ্থত ইয়াত শৃণুৰে বৰ্বৰ, শুনাহে বৰ্বৰ বুলি গাধই ক'লে। কাক ক'লে? কুকুৰটোক ক'লে, শুনাহে বৰ্বৰ। বৰ্বৰ শব্দটো ৰে বৰ্বৰ, এইটো সম্বোধনে প্ৰথমত প্ৰয়োগ হৈছে। ইয়াচতে কাৰ্যকালে স কিম ভৃত্য স কিম সুহৃদ। याचते कार्यकाले यह स किं भृत्य स किं सुहृद। कार्यकाले সময়ত, যথা সময়ত যিয়ে নিজৰ প্ৰাপ্যখিনি আদায় কৰি ল'ব বিচাৰে। কাৰ্যকালে শব্দটো গৰাকীৰ বিপদৰ সময়, এনেকুৱা অৰ্থ আমি কৰি ল'ব পাৰোঁ। গৰাকীৰ বিপদৰ সময়ত, গৰাকীৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে, সেই সময়খিনিত যিয়ে ইয়াচতে নিজৰ প্ৰাপ্যখিনি আদায় কৰি ল'ব বিচাৰে, নিজৰ পাবলগীয়াখিনি খুজি লয়। গৰাকী যি সময়ত বিপদত পৰিছে, গৰাকীৰ অৱস্থা সেই সময়ত শোচনীয়, তেনে সময়ত গৰাকীৰ পৰা নিজৰ পাবলগীয়াখিনি আদায় কৰি ল'ব বিচৰাজন বেয়া ভৃত্য। আৰু বন্ধুৰ বিপদৰ সময়ত সেই গৰাকী বন্ধুৰ পৰা পাবলগীয়াখিনি যিয়ে আদায় কৰি ল'ব বিচাৰে, তেওঁকো বেয়া বন্ধু বুলি অভিহিত কৰা হয়। কুকুৰো ব্ৰুতে, কুকুৰটোৱে ক'লে, ভৃত্যান সম্ভাৱয়েত য়স্তু। ভৃত্যান, ভৃত্যসকলক সম্ভাৱয়েত য়স্তু কাৰ্যকালে স কিম ভৃত্য কিম প্ৰভুঃ। ভৃত্যান সম্ভাৱয়েত য়স্তু কাৰ্যকালে স কিম প্ৰভুঃ। সেইগৰাকীও বেয়া গৰাকী, যিয়ে উপযুক্ত সময়ত ভৃত্যসকলৰ প্ৰতি মনোযোগ নিদিয়ে, ভৃত্যসকলৰ পাবলগীয়াখিনিৰ প্ৰতি মনোযোগ নিদিয়ে, মন কাণ নিদিয়ে। তেনেধৰণৰ গৰাকীকো বেয়া গৰাকী বুলিয়েই কোৱা হয় বুলি কুকুৰটোৱে নিজৰ যুক্তি দিছে। এই দুটা শ্লোকৰ অংশ তোমালোকৰ ভাৱ বহলাই লিখা বুলি প্ৰশ্ন হয়। তো তাত এই ধৰণৰ ভাৱেই ওলাই আহিব যে প্ৰথমটোত যদি আমি ভাৱ উলিয়াবৰ কাৰণে যত্ন কৰোঁ, ইয়াত কি হ'ব যে এগৰাকী ভৃত্যই গৰাকীক সকলো ফালৰ পৰা সহযোগ কৰিব লাগে। গৰাকীক সকলো ফালৰ পৰা সহযোগ কৰাটো এগৰাকী ভৃত্যৰ ধৰ্ম। গৰাকীৰ বিপদ, সুবিধা, অসুবিধা সকলো ক্ষেত্ৰত নজৰ দিয়াটো ভৃত্যৰ এটা পবিত্ৰ কৰ্তব্য। তেনেধৰণৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত ভৃত্যই কেতিয়াও অমনোযোগী হ'ব নালাগে। তাৰ পৰিৱৰ্তে ভৃত্যগৰাকীৰ সুবিধা অসুবিধাৰ প্ৰতি নজৰ নিদিয়াকৈ কেৱল নিজৰ ব্যক্তিগত কথা চিন্তা কৰি গৰাকীৰ পৰা যি পাবলগীয়া ধন আদি বা মান সন্মান আদি সকলোখিনি আদায় কৰাৰ সুযোগ বিচাৰি লয়, তেনেহ'লে তেওঁক নিশ্চিতভাৱে এগৰাকী ভাল ভৃত্য বুলি কোৱা নহ'ব। আৰু তেওঁ ভৃত্যৰ যি ধৰ্ম, সেই ধৰ্মৰ পৰা তেওঁ চ্যুত হোৱা বুলি ধৰি লোৱা হয়। গতিকে ভৃত্যই গৰাকীক সহযোগ কৰাটো তেওঁৰ ধৰ্ম, নিজৰ ধৰ্ম নিজে পালন কৰিব লাগে। একেদৰে বন্ধুৰ বিপদৰ সময়ত বন্ধুক
নিজৰ ব্যক্তিগত পাবলগীয়া হিচাপ নিকাচখিনি যদি সেই সময়ত কৰা যায় তেনেহ'লে নিশ্চিতভাৱে তেওঁ ভাল বন্ধু নহয়। কাৰণ বন্ধু বিপদৰ পৰা উদ্ধাৰ কৰাটোই তেওঁৰ কৰ্তব্য আছিল। তাৰ পৰিৱৰ্তে তেওঁ বন্ধুৰ বিপদৰ সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যদি আগবাঢ়ে তেওঁ ভাল বন্ধু বুলি কেতিয়াও স্বীকৃতি নাপায়। পিছৰ অংশটো আমি ভাবিব ল'লে এই ধৰণৰ অৰ্থ হ'ব যে যেনেকৈ ভৃত্যৰ গৰাকীৰ প্ৰতি কৰ্তব্য থাকে, গৰাকীৰ সুখ দুখ আয় উন্নতি সকলো ক্ষেত্ৰত ভৃত্যই সহযোগ কৰিব লাগে আৰু ভৃত্যৰ ধৰ্ম, একেদৰে গৰাকীৰো ভৃত্যৰ প্ৰতি নজৰ দিয়াটো বিশেষ কৰ্তব্য। ভৃত্যৰ পাবলগীয়া ভৃত্যৰ যি সুবিধা অসুবিধা আদি ক্ষেত্ৰত গৰাকীয়ে নজৰ দি তেওঁ সকলো ফালৰ পৰা আত্মীয় হিচাপে নিজৰ পৰিয়ালৰে এগৰাকী বুলি ভাবি ভৃত্যৰ প্ৰতি সৎভাৱ সৎব্যৱহাৰ দেখুৱাটো উচিত। আৰু যদি সেইটো নকৰে তেনেহ'লে তেওঁক কেতিয়াও ভাল গৰাকী বুলি কোৱা নহয়। কাৰণ ভাল গৰাকীয়ে সদায় ভৃত্যৰ মংগল হোৱাটো, ভৃত্যৰ সুবিধা অসুবিধাৰ প্ৰতি দৃষ্টিগোচৰ ৰাখে। এই ধৰণৰ আমি শ্লোকবোৰৰ ভাৱ বঢ়াব পাৰোঁ। পৰৱৰ্তী ততু গাৰ্দৱঃ সকোপমাহ, গাৰ্দৱঃ ততু সন্ধি ভাঙিলে ততঃ গাৰ্দৱঃ গাধটোৱে কৰ্তৰি প্ৰথমা এইটো সকোপম আহ, কোপ মানে খং, সকোপম খঙেৰে, আহ ক'লে, আহ আগতে তোমালোকক ভাঙি দেখুৱাইছে, আহ ব্ৰু ধাতুৰ সৈতে লটলকাৰ টি, আহ ক'লে ৰে দুষ্টমতে, এইটো দুষ্টমতি দুষ্ট বুদ্ধি, এইটো সম্বোধনে প্ৰথমাত কি কৰা হৈছে দুষ্ট মতে। আমি কাৰক বিভক্তি নিৰ্ণয় কৰিলে সম্বোধনে প্ৰথমা বুলি আমি কাৰক বিভক্তি নিৰ্ণয় কৰিম এইটো শব্দৰ। ৰে দুষ্টমতে হেৰা দুষ্ট, পাপিয়াস্তং তুমি পাপী, ইয়াত যিহেতু বিপত্তৌ বিপদৰ সময়ত স্বামী কাইৰোপেক্ষাম কৰোচি গৰাকীৰ কাৰ্যক অৱহেলা কৰিছা, স্বামী কাৰ্য উপেক্ষাম কৰোচি গৰাকীৰ কাৰ্য উপেক্ষা কৰিছা অৱহেলা কৰিছা। কৰোচি আমি উৎপত্তি কৰিব পাৰিম কৰোচি, কৰোচি এইটো হ'বগৈ ক্ৰী ধাতুৰ সৈতে লট লকাৰৰ চি মধ্যম পুৰুষৰ একবচন চি প্ৰয়োগ হৈছে। কৰোচি কৰিছা। ভৱতু তাৱত যিয়ে নহওক, যথা স্বামী জাগৰিষ্যতি যেনেকৈ গৰাকীয়ে সাৰ পায়, জাগৰিষ্যতি জাগ্ৰী নিশ্লিষ্যতি জাগৰিষ্যতি সাৰ পায়, তন্ময়া কৰ্তব্যম তাকে মই কৰা উচিত। তন্ময়া তৎময়া তন্ময়া সন্ধি আছে কৰ্তব্যম কৰা উচিত। यतः जिहतु पृष्ठतः सेवयदर्कं जठरेण हुताशनं स्वामिनं सर्वभावेन परलोक ममायया। पृष्ठतः सेवयेद अर्कम सन्धि भाঙিলে শ্লোকটোত থকা সন্ধি আৰু ব্যাকৰণখিনি আমি এনেকৈ উলিয়াই ল'ব পাৰিম। সেৱয়েদ অৰ্কম, সেৱয়েদ অৰ্কম এইটো হৈ আছে, এইটো আমি ভাঙি ল'ব পাৰিম। এইটো ভাঙিলে হ'ব সেৱয়েদ, সেৱয়েদ যোগ অৰ্কম। ইয়াত মন কৰা সেৱয়েদ সেৱ ধাতু সেৱা কৰা অৰ্থত তাৰ সৈতে নিযন্ত হৈ বিধিলিং ইয়াত প্ৰয়োগ হৈছে সেৱয়েদ সেৱা কৰা উচিত এনেকুৱা অৰ্থত। অৰ্কম, অৰ্ক শব্দৰ অৰ্থ হৈছে সূৰ্য, আৰু এই অৰ্ক শব্দটো দ্বিতীয় বিভক্তিৰ একবচন কৰি কি কৰা হৈছে অৰ্কম শব্দৰ ৰূপটো ইয়াত প্ৰয়োগ কৰা হৈছে, যাৰ অৰ্থ সূৰ্যক। তো
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम। ইয়াত আমি এই অর্কম ইয়াৰ প্ৰতিশব্দ লিখিব পাৰিম সূৰ্যঃ। ঠিক তেনেকৈ জঠৰেণ হুতাশনম, জঠৰ শব্দৰ অৰ্থ পেট বা সন্মুখ ভাগ, পৃষ্ঠতঃ পিছফালৰ কথা কৈছে, পিঠিৰ ফাল, হুতাশনম মানে জুই, হুতাশনম ইয়াৰ অৰ্থ কি হয় জুই। প্ৰতিশব্দ আমি সংস্কৃত প্ৰতিশব্দ লিখিব পাৰিম অগ্নিহি, আমি লিখিব পাৰিম অগ্নিহি, অনলহ, এইবোৰ আমি শব্দ প্ৰতিশব্দ লিখিব পাৰিম জুই। ঠিক তেনেকৈ অৰ্ক সূৰ্য বুলি কোৱা হৈছে সূৰ্য। স্বামীনম সৰ্বভাৱেন পৰলোক অমায়য়া, পৰলোকম অমায়য়া, পৰলোকম অমায়য়া, এইটো পৰলোকম অমায়য়া। পৃষ্ঠতঃ সেবয়েদ অর্ঘম জঠরেণ হুতাশনম। স্বামীনম সর্বভাবেন পরলোকম অমায়য়া। সূৰ্যৰ যিটো সেৱা সেইটো পিঠিৰ ফালৰ পৰা ল'ব লাগে। ইয়াৰ অৰ্থ হৈছে সূৰ্যৰ যি তাপ সেয়া আমি পিঠিৰ ফালৰ পৰা লোৱা উচিত। জঠৰেণ হুতাশনম, আৰু জুইৰ তাপ সন্মুখ ভাগেৰে ল'ব লাগে। স্বামীনম সৰ্বভাৱেন পৰলোক মমায়য়া, কিন্তু পৰলোকৰ মায়া মোহ এৰি গৰাকীক সকলো প্ৰকাৰে সেৱা শুশ্ৰূষা কৰিব লাগে। এই শ্লোকটোৰ অৰ্থ তেনেকুৱা হয় যে সূৰ্যৰ সেৱা মানুহে পিঠিৰ ফালেৰে ল'লে স্বাস্থ্যসন্মত দিশেৰে লাভান্বিত হ'ব পাৰি। ঠিক তেনেকৈ জুইৰ তাপ সন্মুখ ভাগেৰে ল'ব লাগে বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। অৰ্থাৎ জুইৰ সেৱা আমি সন্মুখ ফালৰ পৰা লওঁ, জুইৰ তাপ আমি সন্মুখ ফালৰ পৰা লোৱা উচিত, সূৰ্যৰ তাপ পিঠিৰ ফালে লোৱা উচিত, তেহে শৰীৰটোত উপযুক্ত ধৰণে তাপ শক্তি লাভ কৰে আৰু উপযুক্ত শৰীৰৰ পাবলগীয়া যি থাকে সূৰ্যৰ পৰা বা জুইৰ পৰা সেই আটাইখিনি পায় আৰু শৰীৰটোৰ কাৰণে লাভদায়ক হয়। কিন্তু ভৃত্যই গৰাকীক কেৱল পিঠিৰ ফালে নহয়, সন্মুখ ফালে নহয়, চাৰিওফালে সেৱা কৰিব লাগে। পৰলোকম অমায়য়া, অৰ্থাৎ পৰলোকৰ মায়ামোহ এৰি। ইয়াত কোৱা হৈছে যে এগৰাকী ভৃত্যই কেতিয়াও ভাবিব নালাগে যে গৰাকীৰ সেৱা শুশ্ৰূষা কৰিলে মোৰ পৰলোকত ভাল হ'ব, পিছৰ পৰ্যায়ত মোৰ ভাল হ'ব, পিছত মোৰ কাৰণে মংগলজনক হ'ব, সেইবোৰ কথালৈ মন নিদি সেই সময়ত চাৰিওফালৰ পৰা গৰাকীক সেৱা কৰাটোৱেই ভৃত্যৰ কৰ্তব্য। ইয়াত কোৱা হৈছে যে এগৰাকী ভৃত্যৰ দায়িত্ব আৰু ধৰ্ম সম্পৰ্কে শ্লোকফাঁকিত কোৱা হৈছে, কিয়নো সূৰ্য কেৱল একফালৰ পৰা মানুহৰ সেৱা কৰিব পাৰে। ইয়াৰ অৰ্থটো হৈছে সূৰ্যই সেৱা নহয়, মানুহে সূৰ্যৰ যিটো তাপ পিঠিৰ ফালৰ পৰা ল'লেহে লাভ হয়। ইয়াৰ অৰ্থ যে সূৰ্যই মানুহক পিঠিৰ ফালে তাপ দিলেহে সেয়া উপকাৰত আহে। ঠিক তেনেকৈ জুইৰ তাপ সন্মুখৰ ফালৰ পৰা ল'লে উপকাৰত আহে। কিন্তু ভৃত্যই গৰাকীক এফালে সেৱা কৰিলে নহ'ব বা আগফালে পিছফালে সেৱা কৰিলে নহ'ব, চাৰিওফালে সেৱা কৰিব লাগিব। অৰ্থাৎ ভৃত্যই গৰাকীৰ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো দিশত পাৰ্যমানে সহযোগ কৰিব লাগিব, সেৱা কৰিব লাগিব। সেইটোৱে হৈছে এগৰাকী ভৃত্যৰ গৰাকীৰ প্ৰতি কৰিবলগীয়া দায়বদ্ধতা আৰু ধৰ্ম। আৰু এই ধৰ্ম দায়বদ্ধতা পালন কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰাপ্য অপ্ৰাপ্যৰ প্ৰতি দৃষ্টি দিব নালাগে। আৰু সেই প্ৰাপ্য অপ্ৰাপ্য যিটো শব্দ কোৱা হ'ল সেইটো বুজাবৰ কাৰণে পৰলোক অমায়য়া শব্দটো ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ পৰলোকলৈ গৈ গৰাকীৰ ভাল সেৱা শুশ্ৰূষা কৰিলে পৰলোকত স্বৰ্গসুখ লাভ হ'ব, সেই লোভত মই গৰাকীৰ সেৱা কৰিছোঁ, এনেকুৱা অৰ্থটো গৰাকীৰ সেৱা কৰিব নালাগে। অৰ্থাৎ পৰলোকৰ মায়া মোহ এৰি, নিজৰ লাভ লোকচান সকলোবোৰ এৰি
সেই সময়ত গৰাকীৰ কাৰণে কৰিবলগীয়া যিখিনি দায়িত্ব, সেই দায়িত্ব নিজৰ শক্তি সামৰ্থ্য অনুসৰি পাৰ্যমানে সকলো দিশেৰে আগবঢ়াব লাগে সেৱা, তেতিয়াহে গৰাকীৰ মংগল হ'ব। আৰু তেনেকৈ গৰাকীৰ মংগল কৰাটোৱেই ভৃত্যৰ প্ৰকৃত ধৰ্ম। এয়া হৈছে শ্লোক ফাঁকিৰ মূল কথা। ইত্যুক্তা তীব ইতি উক্তা অতীব, এইটো সন্ধি হৈ আছে, ইয়াত মন কৰিবা। ইত্যুক্তা তীব, ইত্যুক্তা তীব, এইটো আমি সন্ধি ভাঙিব পাৰিম। ইক ইয়ানতি এটা সূত্ৰ আছে, সেই অনুযায়ী ইতি যোগ উক্তা, ইতি যোগ উক্তা, ইত্যুক্তা, ইতি যোগ উক্তা, ইত্যুক্তা যোগ অতীব, অতীব, ইত্যুক্তা তীব ইতি উক্তা অতীব চিৎকাৰম কৃতৱান, চিৎকাৰম কৃতৱান। ইয়াত ইতি উক্তা, ইতি উক্তা ইয়াকে কৈ, উক্তা এইটো বচ ধাতুৰ সৈতে ত্বক্স প্ৰত্যয় প্ৰয়োগ হৈছে, যাৰ অৰ্থ কৈ। ত্বক্স প্ৰত্যয় যোগ কৰিলে যিবোৰ ক্ৰিয়াপদ নিষ্পন্ন হয় সেইবোৰ অসমাপিকা ক্ৰিয়া, কৈ, খাই, গৈ, আহি, এনেকুৱা অৰ্থত অসমাপিকা ক্ৰিয়া। তো এইটো অসমাপিকা ক্ৰিয়া। ইতি উক্তা ইয়াকে কৈ, অতীব অতি বেছিকৈ, বৰকৈ, ডাঙৰকৈ, এনেকুৱা অৰ্থ। চিৎকাৰম কৃতৱান চিঞৰ মাৰিলে, চিৎকাৰম কৃতৱান। চিৎকাৰ শব্দটোত দ্বিতীয় বিভক্তি একবচন প্ৰয়োগ কৰা হৈছে, সেয়ে সেইটো আমি কাৰক বিভক্তি নিৰ্ণয় কৰিলে কৰ্মণি দ্বিতীয়া বুলি নিৰ্ণয় কৰিব পাৰোঁ। কৃতৱান এই ক্ৰিয়াপদটোলৈ মন কৰা। কৃতৱান ইয়াত কি আছে? ক্ৰী ধাতুৰ সৈতে তবতো প্ৰত্যয় প্ৰয়োগ হৈছে, এইটো প্ৰত্যয় প্ৰয়োগ হৈছে। ইয়াৰে পুংলিংগ প্ৰথম একবচনত বান, এইটো দেখুওৱা হৈছে। তো এই কৃতৱান কোনে কৰিলে, অৰ্থাৎ কোনে চিঞৰিলে, এইটো অৰ্থ কৰা হৈছে ইতি উক্তা ইয়াকে কৈ। কথাখিনি কোনে ক'লে? ইতি উক্তা এই কথাখিনি, এই পৃষ্ঠতঃ সেৱৈতৰ্কম জঠৰেণ হতাশনম স্বামীনম সৰ্বভাৱেন পৰলোকমমায়া। এই শ্লোকটো কোনে ক'লে? এই শ্লোকটো ইয়াৰ আগত গাধই ক'লে। গতিকে ইতি উক্তা ইয়াকে কৈ চিৎকাৰম অতীব চিৎকাৰম কৃতৱান, ডাঙৰকৈ চিঞৰিলে। কোনে চিঞৰিলে? কৃতৱান পুংলিংগত ব্যৱহাৰ কৰিছে, গতিকে গাধ ইয়াত পুংলিংগত প্ৰয়োগ হৈছে, আৰু সেইমতে ক্ৰিয়াপদটো বিশেষণ হিচাপে প্ৰয়োগ কৰিছে পুংলিংগ একবচনত, প্ৰথম বিভক্তিৰ একবচনত। গতিকে গৰ্দৱঃ কৃতৱান, কিম কৃতৱান? চিৎকাৰম কৃতৱান, গাধই চিঞৰিলে। কেনেকৈ চিঞৰিলে? অতীব চিৎকাৰম কৃতৱান, ডাঙৰকৈ চিঞৰিলে। ইয়াকে কৈ ডাঙৰকৈ চিঞৰিলে। ততঃ স ৰজকঃ তেন চিৎকাৰেণ, ৰজকস তেন এইটো সন্ধি আছে, ৰজকস তেন এইটো সন্ধি ভাঙিলে হ'ব ৰজকঃ যোগ তেন। ৰজক কোন আছিল? ধোবা। গতিকে ৰজকঃ ধোবাই, তেন চিৎকাৰেণ সেই চিঞৰৰ কাৰণে, সেই চিঞৰ শুনি, এনেকুৱা অৰ্থত। ততঃ তাৰ পাছত স ৰজক সেই ধোবাই, তেন চিৎকাৰেণ সেই চিঞৰত, প্ৰবুদ্ধ প্ৰবুদ্ধ মানে সাৰ পায়, নিদ্ৰা ভংগ কোপাত উত্থায়, নিদ্ৰা ভংগ টোপনি ভাঙি যোৱা, কোপাত খঙতে, উত্থায় উঠি, গাৰ্দভং গাধটোক লঘুৰেণ লাঠিৰে তাড়য়ামাস কোবাইছিল। ততঃ স ৰজক তাৰ পাছত সেই ধোবাই, তেন চিৎকাৰেণ সেই চিঞৰত, প্ৰবুদ্ধ সাৰ পাই, নিদ্ৰা ভংগ কোপাত উত্থায় টোপনি ভংগ হোৱা, খঙত কোপাত মানে খঙত, উত্থায় উঠি, গাৰ্দভং গাধটোক
লগুৰেণ তাড়য়ামাস লাঠিৰে কোবাইছিল। ইয়াত মন কৰা চিৎকাৰেণ প্ৰবুদ্ধ ৰজকঃ চিৎকাৰেণ প্ৰবুদ্ধ ৰজকঃ ধুৱাই প্ৰবুদ্ধ সাৰ পাইছিল। সাৰ পোৱাৰ হেতু কি? চিঞৰ। চিঞৰৰ কাৰণে সাৰ পাইছিল। কাৰণটো কি? সাৰ পোৱাৰ কাৰণটো হৈছে চিঞৰ। আৰু সেই চিঞৰ শব্দটোত কি কৰা হৈছে? তৃতীয়া বিভক্তি প্ৰয়োগ কৰা হৈছে। সেয়ে কাৰক বিভক্তিৰ সূত্ৰ অনুযায়ী ইয়াক আমি ক'ব পাৰিম হেতৌ তৃতীয়া। চিৎকাৰেণ হেতৌ তৃতীয়া মানে চিঞৰটো হেতু মানে সাৰ পোৱাৰ হেতু হৈছে চিঞৰ। গতিকে চিঞৰ শব্দটোত তৃতীয়া বিভক্তি প্ৰয়োগ কৰাৰ কাৰণে আমি সূত্ৰ প্ৰয়োগ কৰিম হেতৌ তৃতীয়া। প্ৰবুদ্ধ সাৰ পাইছিল, সাৰ পাই নিদ্ৰা প্ৰবুদ্ধ সাৰ পাই নিদ্ৰা ভংগ টোপনি ভংগ হোৱা, টোপনি ভাঙি যোৱা। কোপাত খঙত উত্থায় উঠি আহি। কোপাত এই শব্দটো ল'ব পাৰা। কোপ মানে খং, কোপাত কোপাত খঙতে উত্থায় উঠি আহি গৰ্দভং লগুৰেণ তাড়য়ামাস গাধটোক কোবাইছিল। কিয় কোবাইছিল? খং উঠাৰ কাৰণে। আৰু সেই খং শব্দটোত কি কৰা হৈছে? পঞ্চমী বিভক্তি প্ৰয়োগ কৰা হৈছে। এইটোকো আমি হেতৌ পঞ্চমী বুলি ক'ব পাৰিম। হেতৌ পঞ্চমী কাৰক বিভক্তিৰ সূত্ৰ অনুযায়ী প্ৰয়োগ হৈছে। হেতৌ পঞ্চমী। নিদ্ৰা ভংগ কোপাত উত্থায় টোপনি ভংগ হোৱা, খঙত উঠি আহি। উত্থায় উৎ স্থা লিয়প এইটো ব্যুৎপত্তি কৰিব পাৰিম। উত্থায় এইটো উৎ উপসৰ্গ এটা, স্থা এটা ধাতু, তাৰ লগত লিয়প প্ৰত্যয় প্ৰয়োগ হৈছে। উত্থায় টোপনি ভংগ হোৱা, খঙত উঠি আহি লগুৰেণ লাঠিৰে তাড়য়ামাস কোবাইছিল। কাক কোবাইছিল? গৰ্দভং গাধটোক। এতিয়া গৰ্দভং লগুৰেণ তাড়য়ামাস। গৰ্দভং কৰ্মণি দ্বিতীয়া, লগুৰেণ কৰণে তৃতীয়া। আমি জানো কৰণ কাৰকৰ সূত্ৰ অনুযায়ী যে কাৰ্য সম্পাদনৰ যে প্ৰধানভাৱে সহায় কৰে সেয়ে কৰণ। এতিয়া গাধটোক কোবোৱাত আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে লাঠি, আৰু সেই লাঠিটোত তৃতীয়া বিভক্তি প্ৰয়োগ কৰা হৈছে লগুৰেণ। গতিকে ইয়াক আমি কৰণে তৃতীয়া বুলি অভিহিত কৰিম। বাক্যটো পুনৰ চাওঁ। ততঃ স ৰজকঃ তেন চিৎকাৰেণ প্ৰবুদ্ধো। তাৰপিছত ধোবাই সেই চিঞৰত সাৰ পাই নিদ্ৰা ভংগ কোপাত উত্থায় টোপনি ভাঙি যোৱা, খঙত উঠি আহি গৰ্দভং গাধটোক লগুৰেণ তাড়য়ামাস লাঠিৰে কোবাইছিল। তেনাসৌ তেন আসৌ তেনাসৌ পঞ্চত্বগমত পঞ্চত্বম অগমত। তেন আসৌ তেনেকৈ সি মানে সেই গাধ পঞ্চত্তম অগমত পঞ্চভূতত বিলীন হ'ল। পঞ্চভূত মানে মৃত্যু হ'ল। পঞ্চত্তম অগমত মানে মৃত্যু হ'ল। তেনেকৈ আসৌ মানে সি মৰি থাকিল। অতঃ উচ্যতে সেয়ে কোৱা হয়। উচ্যতে বস কৰ্মণি লট তে উচ্যতে সেয়ে কোৱা হয়। পৰাধিকাৰ চৰ্চাং ইয়ঃ কুৰ্যাৎ স্বামী হিতেচ্ছয়া স বিষীদতি চিৎকাৰাৎ গৰ্দভস্তাড়িতো যথা। পৰাধিকাৰ চৰ্চাং ইয়ঃ কুৰ্যাৎ স্বামী হিতেচ্ছয়া। স্বামী হিত ইচ্ছয়া, স্বামীৰ হিত স্বামীৰ মংগল ইচ্ছা কৰি কামনা কৰি যিয়ে পৰাধিকাৰ চৰ্চাং কুৰ্যাৎ আনৰ অধিকাৰত হস্তক্ষেপ কৰে, আনৰ অধিকাৰৰ আনৰ কাৰ্য কৰিবলৈ যায়। স বিষীদতি তেওঁ দুখ পায়, কষ্ট পায়। চিৎকাৰাৎ গৰ্দভো তাড়িত যথা চিৎকাৰাৎ চিঞৰি গৰ্দভ গাধটো তাড়িত যথা যেনেকৈ প্ৰতাৰিত হৈছিল। চিঞৰ মাৰি যেনেকৈ গাধটো তাড়িত হৈছিল মানে কোব খাইছিল, ঠিক তেনেকৈ স বিষীদতি তেওঁ কষ্ট পায়, দুখ পায়। যিয়ে স্বামী হিতেচ্ছা গৰাকীৰ হিত চিন্তা কৰি হ'লেও পৰাধিকাৰ চৰ্চাং কুৰ্যাৎ আনৰ অধিকাৰত হস্তক্ষেপ কৰে। মানে গৰাকীৰ মংগল কামনা কৰিছে, কৰি হ'লেও কিন্তু নিজৰ কাৰ্যক্ষেত্ৰ এৰি আনৰ কাৰ্যক্ষেত্ৰত যেতিয়া হস্তক্ষেপ কৰে তেওঁ সেই গাধটোৰ দৰে
মানে গাধটোৰ দৰে কষ্ট পায় যিয়ে নেকি গৰাকীৰ মংগল কৰিবলৈ গৈ নিজে কোব খাই মৰিছিল। তো শ্লোকটো পুনৰ চাওঁ। পৰাধিকাৰ চৰ্চাং ইয়হ কুৰিয়াত স্বামী হিতেচ্ছয়া, গৰাকীৰ হিত চিন্তা কৰি হ'লেও ইয়হ পৰাধিকাৰ চৰ্চাং কুৰিয়াত, যিয়ে আনৰ অধিকাৰৰ কাৰ্যত হস্তক্ষেপ কৰে, স বিচিদতি, তেওঁ কষ্ট ভোগ কৰে, চিৎকাৰাত গৰ্দভস্তাড়িত যথা, যেনেকৈ চিঞৰি গাধটোৱে কোব খাইছে। ইয়াত চিৎকাৰাত, এইটো ইয়াত হেতৌ পঞ্চমী, দ সন্ধিৰ নিয়মত হৈছে ত, চিৎকাৰাত। স বিচিদতি, কোনে কষ্ট ভোগ কৰে, বিচিদতি কষ্ট ভোগ কৰে, স শব্দটোৰ ইয়াত বুজোৱা হৈছে যিয়ে, যিজনে গৰাকীৰ মংগল চিন্তা কৰি হ'লেও আনৰ কাৰ্যত হাত দিয়ে, আনৰ অধিকাৰত হস্তক্ষেপ কৰে, তেওঁ সেই গাধটোৰ দৰেই কষ্ট পায়, যি গাধই কুকুৰৰ কাৰ্য কৰিবলৈ গৈ চিঞৰি নিজে কোব খাই মৰিছিল। গতিকে এই পাঠটোৰ মূল কথাটো হ'ল যে সকলোৱে নিজৰ নিজৰ কাৰ্যক্ষেত্ৰৰ সীমাৰ পৰিধিৰ মাজত, মানে সীমাৰ মাজত থাকিব লাগে, কেতিয়াও সেই পৰিধি অতিক্ৰম কৰিব নালাগে। যাৰ যিটো কাৰ্য, যাৰ যি কাম, সেই কামতেই থাকিব লাগে, আনৰ কামত, আনৰ কাৰ্যত কেতিয়াও হস্তক্ষেপ কৰিব নালাগে। তো ইমান হৈছে পাঠটোৰ মূল কথাখিনি। তোমালোকে পাঠটোত থকা শব্দাৰ্থ আৰু পাঠভিত্তিক ব্যাকৰণ এইখিনি সুন্দৰকৈ চাই ল'বা। এইখিনিত বহু কথা সোমাই আছে, বিশেষকৈ সমাস, কাৰক বিভক্তি, কিছু ব্যুৎপত্তি, এইবোৰ সুন্দৰকৈ কৰি থোৱা আছে, এইবোৰ গুৰুত্ব দিবা। আৰু প্ৰশ্নোত্তৰবোৰ পাঠটো লিখি লোৱাৰ পিছত পাঠটো ধুনীয়াকৈ অৰ্থৰ সৈতে মাতিব পৰা হ'লে অসমীয়াত লিখা যিবোৰ প্ৰশ্নোত্তৰ আছে সেইবোৰ নিজে সুন্দৰকৈ কৰি ল'ব পাৰিবা।